কবি কন্দৰ্প কুমাৰ দাসৰ কবিতা আই চিকহ। গুদিৰ মাকে ঘৰত আছা না? কোনিয়ে গেইছো ৰ। গুদাৰ মাক দেখোনে। আহ কাঠিৰ পিৰাখানতে ব দে, কওচোন কৌ কিয় আহিলি কৌ। আই চিকহ নকবি দে। আমাৰ বাপাকে ঘৰৰ পিছৰ পৰা জাখে মাৰি অলপ পোৱান মাছ আৰু কলাম শাক আনছিল যা। মই বোলো হনাহাটৰ পৰা অলপ শেৱালি ফুলো আনো, অলপ কলাম শাক আৰু অলপ শেৱালি ফুলে দি জাল দিম। সেই বুলিয়ে হনৰ চোতাল পালো যা। হাই চিকহ হনৰ বিয়া যাবাৰ কেইদিন হল। হনৰ ঘৈণাকে এটা মক্সি পিন্ধি সৌৰাক আৰু ভাই সৌৰাকৰ লগত বহি একেলগে চাহ খাবা লাগছি। তোৰ আৰু মোৰ বিয়া হবাৰ পৰাই মূৰত অন্নিখান সদায় থাকে। হাই চিকহ বৰি বেটিয়ে লাজ চৰম পুৰি খালাকে গুদিৰ মাক। ৰচোন ৰ, তোৰ বৰিক দেখা নাই দেখোনে, ক'ত গেল? নকবি দে গুদিৰ মাক, তাইৰ আৰু গা বন্ধ হৈছি। ডাক্তাৰে বোলে কিবা ৰেষ্ট না ফেচ লবা কৈছি, সেইকাৰণে আপাই তাইক মাকৰ ঘৰত থৈ আহিছি। আচ্ছা গুদিৰ মাক, তই কচোন, তোৰো 5টা আপা আপি, মোৰো 5টা। আমি কোনবা দিনা এই ডাক্তাৰখানৰ বাৰান্দা দেখা পাইছিলো না? হাই চিকহ নাই পাৱা। আমাৰ গা বন্ধ হোৱাৰ পেৰাই আমি কি কাম কৰা নাইছিলোৱে। ঢেঁকীৰ বাৰা খৰা, ভুঁই ৰোৱা, হাউলেক জলপান দিয়া, চলি আপিক স্কুলত খেদা, কাপোৰ ধোৱা, ভাত ৰান্ধা, কি কৰা নাছিলো কচোন। আজিকালি গা বন্ধ হোৱাৰ পেৰাই মাহে মাহে ডাক্তাৰক তাকে যাব লাগে। আমাৰ ডাঙৰ নাইটা জন্ম হোৱাতে আগবাজি থকা ডাক্তৰে নিচিয়ে কিবা বোলে নাৰ্ছৰ ঘৰত থৈছিল। হাই চিকহ আমি চলি আপি জন্ম হোৱা দিনাক লগি কম কাম কৰিছিলো না। আৰু জন্ম হোৱাৰ আগত কেৰা উজাৰ পৰা মিঠাতেল জাৰি আনিছিলো। আজিকালি গা বন্ধ হোৱা দিনাৰ পৰাই আকৌ কাম বন নকৰে। আৰু এটা কথাই গুদিৰ মাক, তই লক্ষ্য কৰিছ না? আজিকালি আপা আপি পিতামা নুবলা হৈছি। বাপাকক কিবা ডেড না ফেট বোলে, আৰু মাকক কিবা মম না চম বোলে। হাই চিকহ সেয়া হাই ভিনা কান্দিয়ে পুতাক বিলাকে চহৰত ডাঙৰ ডাঙৰ ঘৰ বান্ধছি, তাতে ডাঙৰ ডাঙৰ কুকুৰ পুহিছি আৰু মাক পিতাকক গাঁৱৰ ঘৰতে কামলা কৰা পুতাকৰ লগত থৈছি। হাই চিকহ কি দিন কি কাল হলে গুদিৰ মাক। যাং দে, পুৱান মাছ কেইটা কুঁয়াই হল কিজানি। তন্তৰ পৰা আনা অলপ নৰসিংহৰ পাতে দি সেই দিয়ে জাল দিম দে। হাই চিকহ বেলা দিপাৰে হল, উঠো দে, বাপাকেও হালেৰি ঘৰ পাব। আহিলো দে। সময় পালিও আমাৰ ফালে আগ পাক মাৰবি। আহো দে গুদিৰ মাক।